মহাকায় সূর্যকৌটি সমপ্রভম নির্বিঘ্নম কুরুমে দেব সর্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আস্থা চবলৈ সকলোকে স্বাগত জনাইছোঁ। আজি মই প্ৰকট ৰাশিৰ বিষয়ে ফেব্ৰুৱাৰী মাহটো কেনে যাব চমুকৈ ৰাশিফলখিনি কৈ দিম। যিহেতু ভিডিঅ' বনাবৰ কাৰণে বহুত দিন সময় পোৱা নাই, আজি কৈ দি আছোঁ। আপোনাৰ যিহেতু তৃতীয়ত আছে কেতু, সপ্তমত আছে ৰবি আৰু বুধ, অষ্টমত আছে শনি আৰু চন্দ্ৰ, ভাগ্যগৃহত আছে শুক্ৰ আৰু ৰাহু। আপোনাৰ যদি চোৱা যায় একাদশত বৃহস্পতি, দ্বাদশত বহি আছে মংগল। এনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। যিহেতু আপোনাৰ তৃতীয়ত কেতু বহি আছে, তৃতীয় ষষ্ঠ একাদশত যদি পাপগ্ৰহ বহে অতি শুভ। কেতুৰ কাৰণে অতি শুভ ফল লাভ কৰিব, আপুনি মান সন্মান লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰতো অতি শুভ হ'ব। যান বাহন যোগ দেখা যায় মাহটোত। যদি যান বাহন ক্ৰয় কৰিব ইচ্ছা কৰে এই মাহতে ক্ৰয় কৰিব পাৰে ভাল সময় এটা লৈ। সপ্তমত আছে ৰবি আৰু বুধ। যদি বিবাহ স্থানত ৰবি আৰু বুধ থকাৰ কাৰণে বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ ফল লাভ কৰিব। আৰু যিসকল বিবাহিত তেওঁলোকৰ স্বামী স্ত্ৰীৰ অতি শুভ হ'ব। কৰ্মযোগ দেখা যায় স্বামী স্ত্ৰীৰো, যিহেতু কৰ্মযোগ হৈছে শুক্ৰ, আপোনাৰ পতিপত্নীৰ শুক্ৰ যিহেতু তুংগ হৈ আছে, গতিকে তেনে ক্ষেত্ৰত কৰ্কট ৰাশিৰ পতি বা পত্নীৰ কৰ্মযোগ দেখা যায় 100%। যদি আপোনালোকে এপ্লাই কৰে ফেব্ৰুৱাৰী মাহতে তেতিয়া কিন্তু কৰ্ম পোৱাটো নিশ্চিত বুলি ধৰিব পাৰি। অষ্টমত আছে শনি আৰু চন্দ্ৰ। অষ্টম স্থানটো যিহেতু বহুত শুভ নহয়, যিটো আয়ুস স্থানত যদি গ্ৰহ এটা থাকে সি শুভ ফল প্ৰদান নকৰে। চন্দ্ৰ হৈছে মনস্য জাতঃ, মনৰ কিছু অশান্তি পাব পাৰে, হয়তো বেছিদিন নাথাকে, 3-4 দিন অশান্তি পাব পাৰে। লগত শনি আছে, শনি থকাৰ কাৰণেও শনিয়েও কিছু অশান্তি দিব মনত, যিহেতু কৰ্মত কিছু সৰু সুৰা বাধা থাকিব। শনি যিহেতু স্বগৃহী, নিজৰ ঘৰতে আছে, নিজৰ ঘৰত থকাৰ কাৰণে বহুত অশুভ নকৰে যদিও কিছু সৰু সুৰা অশুভ কৰিব পাৰে। আপোনালোক পাৰিলে শনিৰ প্ৰতিকাৰ কৰিব। যদি চোৱা যায় নৱম ভাগ্যগৃহত আছে শুক্ৰ আৰু ৰাহু, গতিকে ভাগ্যত অতি শুভ। আপোনালোকৰ যদিও শনি কিছু অশুভ আছে, ভাগ্য ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। শুক্ৰ যিহেতু তুংগ মানে উচ্চ, তুংগ যেতিয়া হয় গ্ৰহতে সদায় অতি শুভ ফল প্ৰদান কৰে, গতিকে শুক্ৰ অতি শুভ। আপোনাৰ ৰাহুযুক্ত যদিও হৈছে তথাপি কিন্তু শুক্ৰ অতি শুভ। শুক্ৰ আৰু বৃহস্পতি ক্ষেত্ৰ বিনিময় যোগ হৈছে আপোনাৰ একাদশত বৃহস্পতি। একাদশত বৃহস্পতি আৰু আপোনাৰ যিহেতু নৱম ভাগ্যগৃহত শুক্ৰ, গতিকে ভাগ্য আৰু ইনকামৰ অধিপতি ক্ষেত্ৰ বিনিময় যোগ হৈছে। শুক্ৰ আৰু বৃহস্পতি ক্ষেত্ৰ বিনিময় যোগ হোৱাৰ কাৰণে অতি শুভ ফল লাভ কৰিব। আৰু বৃহস্পতিৰ ফালৰ পৰা ইনকাম, আপোনাৰ গোটেই মাহটো ইনকাম ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব। ধন টকা পইচা অহা যোগ দেখা যায়। মই প্ৰথমতে কৈছোঁ যান বাহন যোগ দেখা যায়। মাটি বাৰীৰ ক্ষেত্ৰতো অতি শুভ ফল লাভ কৰিব। যিহেতু দ্বাদশত মংগল আছে ভূমিকাৰক, গতিকে খৰচ কিছু বৃদ্ধি হ'ব আপোনাৰ, কিন্তু ভাল কামত খৰচ হ'ব। যদি আপোনাৰ খৰচ হয় মাটি বাৰী ক্ৰয় কৰোঁতে খৰচ হ'ব পাৰে। এইটো একাদশৰ বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰিব। আপোনাৰ যদি দোকান বজাৰ দিব ইচ্ছা কৰে, দোকান লাক্সাৰী এনেকুৱা দিলে কিন্তু ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত যদি চোৱা যায় আপোনাৰ যিহেতু কৰ্মাধিপতি হৈছে শুক্ৰ যিহেতু আপোনাৰ ভাল ঘৰতে আছে নৱম স্থানত, গতিকে কৰ্মৰ যুগ দেখা যায়। আপোনাৰ বা আপোনাৰ পত্নীৰো কৰ্মযোগ দেখা যায়। যিসকলে ছায়েন্স পঢ়ি আছে তেওঁলোকৰ কাৰণে কৰ্ম 100% যোগ আছে। যিসকলে আৰ্টছ পঢ়িছে তেওঁলোকৰো কিন্তু কৰ্মযোগ অলপমান আছে। আপোনালোকে পাৰিলে চিকিৎসা ক্ষেত্ৰত যিকোনো লোকৰ, অকল ডক্টৰ ইঞ্জিনিয়াৰ বুলি নহয়, ANM GNM বুলি কথা নাই, যিকোনো যদি আপোনালোকৰ চিকিৎসা ক্ষেত্ৰত যদি পোষ্ট ওলায় আপোনালোকে এপ্লাই কৰক, তেতিয়া কিন্তু আপোনালোকে পোৱা যোগ দেখা যায় যিমানখিনি পাৰে। গতিকে তেনে ক্ষেত্ৰত প্ৰতিকাৰ হিচাপে যদি চোৱা যায় আপোনাৰ অকল শনিৰ প্ৰতিকাৰ কৰিব। দ্বাদশত মংগল, যিহেতু মাটি বাৰী কামত যদি কিবা অসুবিধা চলি আছে তেতিয়া মংগলৰ প্ৰতিকাৰ কৰিব, ভাল ফল লাভ কৰিব। আৰু বিশেষ প্ৰতিকাৰ তেনেকুৱা নাই, মাহটো শুভ বুলি ধৰিব পাৰি। বিবাহৰ ক্ষেত্ৰত আপোনাৰ অতি শুভ। বুধায়িত্ব যোগ বহি আছে, যিহেতু ৰবি শনি ঘৰত বহি আছে যদিও বুধায়িত্ব যোগ এটা হৈ আছে। বুধায়িত্ব যোগ ক্ষেত্ৰ বিনিময় যোগ এনেকুৱা বহুকেইটা যোগ আছে কাৰণে আপোনাৰ অতি শুভ ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। যিমান পাৰোঁ চমু কৰিছোঁ। ধন্যবাদ।